আজি এই তিৰাপৰ ৰজা বিশাগাম সিংহলৈ শুভেচ্ছা আৰু অভিনন্দন জনাই পত্ৰ তৰাটো দৰ্পণ কৰিব ওলাইছোঁ। ঐতিহাসিক তিৰাপৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষা আৰু শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ তিৰাপৰ সিংহ ৰজাসকলে কাম কৰি গৈছে। 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছে অসমত ঔপনিৱেশিক চৰকাৰ চলোৱাৰ সময়ত অসমৰ ৰজা গমধৰ সিংহৰ সৈতে তিৰাপৰ সিংহ ৰজা বিশা বোমগাম সিংহই হেৰুৱা স্বাধীনতা উদ্ধাৰৰ বাবে সংগ্ৰাম কৰিছিল। আনুষ্ঠানিকভাৱে এইখন তেখেতৰ হাতত অৰ্পণ কৰিম। মই আজি ৰাইজৰ মৰম যেহেতু পাইছোঁ, আজি মই মানে বহুত আনন্দ হৈছোঁ। ৰাইজে ইমান মৰম দিছে মোক, আৰু আজি পবিত্ৰ দিনত মোক যোনটো ৰজা হিচাপতে অভিষেক কৰা, সেইটো চবৰ দল সংগঠন আৰু আমাৰ পৰিয়ালবৰ্গই তেখেতৰ প্ৰচেষ্টাত মানে আজি মোক যোনটো ৰজা অভিষেক কৰা হৈছে, তাৰ আমাৰ ফেমিলিক আৰু আমাৰ দল জাতীয় সংগঠনকেইটাক মই বহুত ধন্যবাদ দিছোঁ। আৰু